everyone. Good afternoon. আমি আজি ন খাবলৈ আহিছোঁ আৰু একচুৱেলি মই অকলে অহা নাই, পুৰা টিম আহিছোঁ আমি। দেখাম বাৰু দেই, আৰু টিকলিও আহিছে, টিকলিকো দেখাম। এইখিনি আমাৰ টিম চাওক, গোটেই এইখিনি চবেই আহিছে। এই আমাৰ টিকলিয়ে কথা ক'ব দেই। আউনো ক'ত যোৱা তুমি? ক'ত যোৱা? হেল্ল' কোৱা, হেল্ল' হেল্ল' কোৱা, হেল্ল' কোৱা, হেল্ল' কোৱা, হেল্ল' হেল্ল' কোৱা, হেল্ল' হেল্ল' বুলি কোৱা, হেল্ল' বুলি কোৱা। নাই, তাই অবাক লাগিছে, ক'তনো গৈছোঁ বুলি। আৰু গাড়ীত খুব ভাল পায় তাই, সেইটো কাৰণে জোকাৰো খাই আছে। খুব ভাল পাইছে তাই আহিবলৈ, মাকৰ ওচৰত বহি আহি আছে। মোৰ ওচৰলৈ আহিব লাগে। আৰু আমি আহিছোঁ কংকা আহিছোঁ। কংকা মানে মোৰ মাহী ঘৰ, তাতে আমি আজি ন খাম আৰু পূৰা পাৰ্টি চলিব। তাকে ওলাই আহিছোঁ গোটেইখিনি, আৰু আহি আছে, বাইকতো আহিছে। মোৰ দাদাহঁত আহিব আৰু মামা মামীহঁতো আহিব। মানে আমাৰ গোটেই পৰিয়ালটো একলগ হৈ আৰু আজি ন খাম। তাকে অকণমান দেখাম দেই। আগত কিন্তু বহুত বেয়া আছিলে, আজিকালি কিন্তু ৰাস্তা পদূলিবোৰো খুব ভাল হৈছে। আহিবলৈও এতিয়া সুবিধা হয়, নহ'লে আগতে মানে একদম পিল পৰা ৰাস্তাত একদম চেণ্ডেল ছিগে এইফালে কঁকালৰো মানে যি গতি হয়। কিন্তু এতিয়া ভালেই লাগে আহিবলৈ। আৰু এতিয়া এই বেটেৰী ৰিক্সাৰ যিটো সুবিধা হৈছে, তাৰ কাৰণে বহুত মানে সুবিধা হয় আহিবলৈ যাবলৈ। আগতেতো মই মানে এই কংকা বুলি ক'লে আৰু মানে ভৰি আগতে বিষায়, কিন্তু এতিয়া আৰু বেটেৰী ৰিক্সা হোৱাৰ পৰা বেছি আহোঁ আৰু একদম ঘৰৰ মুখতে ৰখাই দিয়ে নহয়। ঠিক আছে ফ্ৰেণ্ড, ইয়াতে বাই বাই। বাকীখিনি দেখাম বাৰু, আমি কি কিনো খাম, কি কিনো বনাম।